বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মাজলৈ। এতিয়াৰ পৰা আপুনি আপোনাৰ মজিয়াখন নিজে সাফা অথবা স্যানিটাইজ কৰিব নালাগে। মাত্ৰ ৰবটক নিৰ্দেশ দিয়ক আৰু ৰবটটোৱে আপোনাৰ মজিয়াখন কম সময়তে স্যানিটাইজ কৰি দিব। লখিমপুৰ ধলপুৰ এজন ছাত্ৰই আৱিষ্কাৰ কৰিছে এই বিশেষ ৰবটটো। ৰবটটোৰ সহায়ত সহজে মজিয়া স্যানিটাইজ কৰিব পৰা যায়। ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজ্যিক সন্মান বুটলা এই ৰবটটোৰ উদ্ভাৱক ধলপুৰ ৰামপ্ৰসাদ শইকীয়া আৰু ৰাজুমণি শইকীয়াৰ পুত্ৰ জ্ঞানোজ্জ্বল বৰ। আৰু বিভিন্ন শিল্পকৰ্ম আৰু সমাজকাত বৰ্তি থকা বিজ্ঞানৰ ছাত্ৰজনে কৰোনাৰ সন্ত্ৰাসৰ সময়তে প্ৰয়োজনীয়তা বোধ কৰি উদ্ভাৱন কৰিছে বিশেষ ৰবটটো। জনাইছো গুৰুত্বপূৰ্ণ খবৰ, নাৰায়ণপুৰৰ এজন ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ। আৱিষ্কাৰ কৰিছে এটা বিশেষ ৰবট, যিটো ৰবটৰ সহায়ত আপুনি স্যানিটাইজ কৰিব পাৰিব আপোনাৰ মজিয়া। সহজে মজিয়া স্যানিটাইজ কৰিব পৰা যাব ৰবটৰ দ্বাৰা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ছাত্ৰজনৰ উদ্ভাৱনী কৌশলে এতিয়া সমাদৰ লাভ কৰিছে বিভিন্ন প্ৰান্তত। তেওঁ নিজৰ প্ৰতিভাৰে বনাই তুলিছে তেনেকুৱা ৰবট, যি স্বয়ংক্ৰিয়ভাৱেই এই কামখিনি কৰি যাব পাৰে। মই পোনে পোনে যুৱকজনৰ ওচৰলৈ যাম আৰু ঈশা নিউজৰ দৰ্শকসকলক দেখুৱাম। তেওঁৰ লগত আমি প্ৰথম চিনাকি হ'ম, তেওঁ নিজে তেওঁৰ পৰিচয় দিব আৰু লগতে তেওঁ কেনেধৰণেনো আচলতে এই বস্তুটো বনালে, ৰবটটো বনালে আৰু ৰবটটোৱে কেনেধৰণৰ কাম কৰে আমি তেওঁৰ মুখেৰে শুনিম। তোমাক আমি স্বাগতম জনাইছোঁ। তুমি কোৱাচোন আচলতে তোমাৰ মনলৈ কেনেকৈ আহিলে এই ভাৱটো আৰু কি কি ৰবটটোৰ দ্বাৰা কি কৰিব পাৰি? হয়, নমস্কাৰ, মোৰ নাম জ্ঞানোজ্জ্বল বৰ শইকীয়া। লকডাউনৰ সময়তে যেতিয়া কৰোণা পেণ্ডেমিক চলি আছিলে, তেতিয়া মই ভাবিছিলোঁ যে সকলো ধৰণৰ চেনিটাইজাৰ বস্তু আছে। এতিয়া আপোনাৰ ছাৰ্ফেচ চেনিটাইজাৰৰ কাৰণে স্প্ৰে পায়, কিন্তু কি হয় আমাৰ ফ্ল'ৰটো চেনিটাইজ কৰিবলৈ এনেকুৱা এটা বস্তু নাইকিয়া, মানে যোনটোৱে চেনিটাইজ কৰি ঘূৰি ফুৰিব পাৰে। আৰু মই সেইকাৰণে ভাবিলোঁ যে মানুহে চেনিটাইজ কৰাতকৈ আজিকালি সকলোবোৰ কাম ৰবটে কৰে। সেইটো কাৰণে মই এটা ৰবট ডিজাইন কৰিলোঁ, যোনটো ৰবটে নিজে গৈ পেলাই মজিয়াখন চেনিটাইজো কৰিব পাৰিব, নহ'লে আপুনি চফাও কৰিব পাৰিব পানী দি পেলাই। তেনেকৈ মই এইটো ভাবি পেলাই এইটো ডিজাইন কৰি পেলাই প্ৰগ্ৰেমিং কৰিলোঁ। প্ৰগ্ৰেমিং কৰি পেলাই এইটো ৰবট এটা সাজি উলিয়াইছোঁ, যোনটোৱে ঘৰৰ ইফালৰ পৰা সিফালে গৈ চেনিটাইজ কৰিব, ক'তো খুন্দা নোখোৱাকৈ। কিবা অবজেক্ট পালে সি নিজে উভতি আহি পেলাই দিশ নিৰ্ণয় কৰি নিজে উভতি যাব। ক'ত কি কৰে তুমি দেখুৱাব পাৰিবা এইটো? হয়, এইটো আপোনাৰ 1800 mAh দুটা ডাবল ৰিচাৰ্জেবল বেটেৰীত চলে। আৰু ইয়াত মই এডাল ব্ৰাছ লগাই দিছোঁ। এই ব্ৰাছডালে আপোনাৰ কাম হ'ব যে ইয়াৰ পৰা চেনিটাইজাৰ বটলটোৰ পৰা ইয়াত পৰিব, চেনিটাইজাৰ পৰিব। আপোনাৰ এইটো কম বেছি পৰিমাণে পেলাব পৰা কৰি দিব। আৰু মজিয়াত যেতিয়া পৰিব এই ব্ৰাছডাল এইটো ইয়াত ঘূৰি পেলাই মজিয়াত এনেকৈ সানি সানি গৈ থাকিব। আৰু এই ৰবটটোৰ কাম হৈছে, ৰবটটো যেতিয়া মই অন কৰি দিম তেতিয়া সি আপোনালোকে দেখিব পাব, এতিয়া মই ওপৰত ধৰি আছোঁ, সি গৈ আছে। মই যদি হাতটো দি দিওঁ সি ইফালে সিফালে চাইছে, এতিয়া সি নিজৰ মতে দিশ নিৰ্ণয় কৰি গুচি গৈছে। মই তেনেকৈ ধৰণে বনাইছিলোঁ। তুমি এইবিলাক এইবিলাক ধৰণৰ ৰবট বা অন্যান্য যিখিনি কাম তুমি ক'ত অনুপ্ৰেৰণা পাইছিলা, এইবিলাক কেনেধৰণে শিকিছিলা? হয়, মানে মই সৰুৰ পৰাই মোৰ এইবোৰ কাম কৰি থাকোঁ। মানে মোৰ কোৰ্চৰ কিতাপতকৈ মই বাহিৰৰ কিতাপ পঢ়ি ভাল পাওঁ, তেনেকৈ কৰি থাকোঁ। আৰু আগতেও মই বহুত তেনেকুৱা বস্তু বনাইছোঁ, যেনেকৈ আপোনাৰ অট'মেটিক চেনিটাইজাৰ, হেণ্ড চেনিটাইজাৰ এটা বনাইছিলোঁ, হেণ্ড গ্ল'ভছ বনাইছিলোঁ আত্মৰক্ষাৰ কাৰণে মহিলাসকলৰ। কিন্তু সেইবোৰ ইমান এটা মই গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এতিয়া কৰোণাৰ সময়ত মই যেতিয়া এইটো বনাই পেলাই থৈ দিলোঁ, মোক আছাম বুকছ অফ ৰেকৰ্ডে মোক মাতি লৈ গৈ পেলাই তেওঁলোকে নেশ্যনেল এৱাৰ্ড দিছে। তেওঁ নিজৰ প্ৰতিভাৰে বনাই। পৰৱৰ্তী খবৰ, অৱশেষত সন্ধান ওলাল সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ। মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল অমিত ৰাজ দৈমাৰী। দশমমান শ্ৰেণীত অধ্যয়নৰত অমিত ৰাজ দৈমাৰী নিৰুদ্দেশ হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল কোকৰাঝাৰৰ লগতে সমগ্ৰ ৰাজ্যখনত। স্বস্তিৰ নিশ্বাস, অৱশেষত সন্ধান ওলাল অমিত ৰাজৰ। অৱশেষত সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ। মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল অমিত ৰাজ দৈমাৰী। চিৰাঙৰ চাপাগুৰি বাছ ষ্টেচনত উদ্ধাৰ কৰা হয় অমিত ৰাজ দৈমাৰীক। মঙলবাৰে বিদ্যালয়ৰ পৰা বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিত ৰাজ দৈমাৰী নিৰুদ্দেশ হোৱাৰ খবৰে নিমিষতে চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ কোকৰাঝাৰ জিলাৰ লগতে ৰাজ্যখনত। আৰু তাৰ পাছতেই আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছিল সন্ধান অভিযান। কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলৰ 10ম শ্ৰেণীত অধ্যয়নৰত অমিত ৰাজ ওলাই গৈছিল বিদ্যালয়ৰ দেৱাল পাৰ হৈ।
পুত্ৰৰ সন্ধান লাভৰ পাছত স্বস্তিৰ নিশ্বাস এৰিলে বিশ্বজিৎ দৈমাৰীয়ে অমিত ৰাজক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে সকলোকে ধন্যবাদ জনালে বিশ্বজিৎ দৈমাৰীয়ে যোৱাকালিৰ পৰা বিচ্ছেদ হৈছিলে মানে আশা নিৰাশাৰ মাজত আছিল যে ল'ৰাটো ঘূৰি পাম না নাপাম কিন্তু ভগৱানৰো কৃপা আছে গতিকে আজি পুনৰ ল'ৰাক আমি ঘূৰাই পাবলৈ সক্ষম হ'লোঁ আৰু এই ক্ষেত্ৰত আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ পুলিচ প্ৰশাসনকো মই ধন্যবাদ দিছোঁ তেখেতসকলে যোৱাকালিৰ পৰা মানে চবতে ৰেল ষ্টেচনে হওক বাছ আস্থানতে হওক য'তেই নহওক সকাৰ দৃষ্টি ৰাখিছে মানে সেইটো কাৰণে মই সকলোকে ধন্যবাদ জনালোঁ যে মোৰ কাৰণে মোৰ পৰিয়ালৰ কাৰণে ইমান যে মৰম দিলে মানে সহযোগ কৰিলে আনহাতে কি কাৰণত অমিত ৰাজ দৈমাৰী এনেদৰে বিদ্যালয়ৰ দেৱাল পাৰ হৈ গুচি গৈছিল সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই কোকৰাঝাৰৰ পৰা ফাৰ্ডন বসুমতাৰীৰ প্ৰতিবেদন ঈশান নিউজ নামনি অসমত এইবাৰ ভাঙৰ খেতি বিঘাই বিঘাই মাটিত অবৈধভাৱে একাংশই কৰিছে ভাঙৰ খেতি ভাং খেতিৰ বিৰুদ্ধে ধুবুৰী আৰু দক্ষিণ কামৰূপত এইবাৰ চলিল ধাৰাবাহিক অভিযান ভুল তৰৈ জিকা ভেন্দিৰ নহয় নামনি অসমত ঠায়ে ঠায়ে ভাঙৰ খেতি ধুবুৰীত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত হালাকুৰাৰ পোকালাগি চতুৰ্থ খণ্ডত 20টাকৈ পৰিয়ালত এইদৰে চলিল আৰক্ষীৰ অভিযান ঘৰৰ চৌহদৰ লগতে খেতি পথাৰত এইদৰে কৰা বিঘাই বিঘাই মাটিত চোৰাংকৈ কৰা ভাং খেতি উৎখাত কৰে আৰক্ষীয়ে পোকালাগিত অতি গোপনে কৰা ভাং খেতিৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতেই তৎপৰতাৰে আৰক্ষীয়ে চলাই এই অভিযান কেইবা ঘণ্টাজোৰা অভিযানত আৰক্ষীয়ে গাঁওখনৰ 20টাৰো অধিক পৰিয়ালৰ ঘৰৰ চৌহদৰ লগতে খেতি পথাৰত লগোৱা 2 বিঘাৰো অধিক ভাং খেতি উৎখাত কৰে গাঁৱত কৰিছোঁ মানুহ সব ঘৰত লগাই আছে এইটো আৰু ইয়াত ছোটকুমাতো কৰিছিলোঁ আমি চাপৰ এৰিয়াতো কৰিছোঁ তো এইটো কণ্টিনিউৱাছ আমি ড্ৰাইভ কৰি আছোঁ অলমষ্ট লাষ্ট বহুত দিন ধৰি কৰি আছোঁ লাষ্ট 2 সপ্তাহ আমি এইটো অলপ এজ আ স্পেচিয়েল ড্ৰাইভ আমি এইটো কৰি আছোঁ তো এনেকৈ যদি আমি খবৰ পাম আমি এইটো হেৰি কৰি থাকি আছোঁ আৰু এইটো কৰি থাকিম আমি যিখিনি জানো যে গাঁৱৰ যিবিলাক সহজ সৰল মানুহ আছে এইবিলাকক অলপ প্ৰলোভন দি কিছুমান ধৰণৰ ব্যৱসায়ী কামবিলাক কৰি আছে এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ সেইটো অলপ আমি গম পালোঁ এতিয়া আৰু এইটো আমি ইনভেষ্টিগেট কৰিব লাগে এইটো কোন মানুহ হয় কি কৰে ডেফিনেটলি আমি ডিপত যাম আৰু যিকোনো ডাঙৰ মানুহ কিমান মানুহ হয় সবার আগেষ্টত আমি ব্যৱস্থা দক্ষিণ কামৰূপৰ সুন্তলী গৰৈমাৰীতো অভিযান গৰৈমাৰী হাঁহচৰী সুন্তলীৰ চমৰীয়া পামত অভিযান দক্ষিণ কামৰূপৰ সুন্তলী গৰৈমাৰীতো চোৰাং ভাং খেতিৰ বিৰুদ্ধে চলিল আৰক্ষী আবকাৰীৰ অভিযান অভিযানকালত 15টাকৈ পৰিয়ালৰ বাসগৃহত শ জোপা পৈণত গাঞ্জা গছ কাটি ধ্বংস কৰে এই অভিযান আমি সফল হৈছোঁ আৰু ৰাইজৰ সহযোগত আমি যথেষ্ট আমি উৎসাহিত হৈছোঁ পৰৱৰ্তী কৰণীয় কাম থাকিব এই কামখিনি আমি এনেকৈ সকলোৰে সহযোগত মানে আমিখিনি কাটি ধুবুৰীৰ পৰা দীপ মহন্ত আৰু গৰৈমাৰীৰ পৰা জমিৰ আল হাছান ঈশান নিউজ প্ৰচণ্ড তুষাৰপাতৰ কবলত এইবাৰ উত্তৰ ভাৰত বৰফৰ বগা চাদৰে আৱৰি ধৰিছে উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্য জম্মু কাশ্মীৰৰ পৰা হিমাচল প্ৰদেশলৈকে বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকিছে সকলো যেইফালে দৃষ্টি যাব সেইফালে মাথো বৰফ আৰু বৰফ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন প্ৰচণ্ড তুষাৰপাতৰ কবলত উত্তৰ ভাৰত বৰফে ঢাকিছে সমগ্ৰ ভূস্বৰ্গ যেন এখন শুভ্ৰ দলিচা বৰফৰ বগা চাদৰে আৱৰি ধৰিছে উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যৰ নগৰ চহৰক জম্মু কাশ্মীৰৰ পৰা হিমাচল প্ৰদেশলৈকে বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকিছে সকলো যিফালে দৃষ্টি যাব সেইফালেই মাথো বৰফ আৰু বৰফ প্ৰকৃতিয়ে মায়াময় ৰূপ সানি দিছে ওখ ওখ এলেকাবোৰত
পাহাৰৰ সেউজীয়াবোৰ এতিয়া এনেদৰেই ঢাকি ধৰিছে বৰফে এখন যেন কাছৰ ক্ৰিষ্টেল পৃথিৱী জম্মু কাশ্মীৰত আৰম্ভ হৈছে প্ৰচণ্ড তুষাৰপাত প্ৰচণ্ড শীতত গোট মাৰিছে জম্মু কাশ্মীৰ -0 ডিগ্ৰীলৈ হ্ৰাস হৈছে তাপমাত্ৰা ঘৰ দুৱাৰ গছ গছনি বাহন সকলোতে মাথো বৰফৰ আচ্ছাদন কেইবা ইঞ্চিও ডাঠ বৰফে ঢাকিছে ৰাজপথ কেৱল কাশ্মীৰেই নহয় উত্তৰাখণ্ডকো আৱৰিছে বৰফৰ আচ্ছাদনে প্ৰচণ্ড তুষাৰপাতৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন তুষাৰপাতৰ বাবে হিমাচলৰ কুল্লু জিলাত চুলাং নালা আৰু মানালীৰ শতাধিক বাহন আবদ্ধ হৈ পৰে এই প্ৰচণ্ড শীততো প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰিছে একাংশ লোকে তুষাৰপাতৰ মাজত এনেদৰে বৰফৰে ধেমালি কৰাত ব্যস্ত একাংশ পৰ্যটক নেশ্যনেল ডেস্ক ঈশান নিউজ